নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 নৱেম্বৰ। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। প্ৰত্যেকগৰাকী আত্মসহায়ক মহিলাৰ বাবে চৰকাৰে এখন নতুনকৈ এছঅপি প্ৰকাশ কৰিছে। কোনবোৰ মহিলাৰ একাউণ্টত 10,000 টকা সোমাই দিব ফেব্ৰুৱাৰী মাহত। তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনি। অৱশেষত নিৰ্বাচন শেষ হৈ গ'ল আৰু এতিয়া অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিলাব চৰকাৰে। কেৱল ইয়াৰ নহয়, PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰে এইবাৰ 19 নম্বৰ কিস্তিৰ টকা আপোনাৰ একাউণ্টত 4,000 টকা সোমাই দিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। একেলগে নিৰ্বাচন খেলা হ'লে 4টা সমষ্টিত আমি পালোহেঁতেন বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। নিৰ্বাচনৰ পিছতে অখিল গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। বিৰোধীয়ে একেলগে নিৰ্বাচন খেলা হ'লে 4টা সমষ্টিত আমি পালোহেঁতেন। কংগ্ৰেছে 5টা সমষ্টিত জয়ী হ'ম বুলি ভাবি বিৰোধী ঐক্য ভাঙি পেলালে। কংগ্ৰেছৰ অহংকাৰৰ বাবে অসমত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। য'তে কংগ্ৰেছে অকল বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলিছে তাতেই হাৰিছে। গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ কাজিয়াৰ বাবে 5টা সমষ্টিত বিজেপিক জিকাই দিলে। আজিৰ ফলাফলৰ পৰা এটাই শিক্ষা ল'ব লাগে, 2026ত আমি আকৌ একলগ হ'ব লাগিব। গৌৰৱ গগৈৰ অহংকাৰত আজি এইটো এটা ডাঙৰ আঘাত। ৰাজ্যৰ 5 সমষ্টিৰ ফলাফলৰ পিছতে কংগ্ৰেছক সমালোচনা অখিল গগৈৰ। হয় বন্ধু বান্ধৱীসকল, আচলতে অখিল গগৈয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PM কিষাণৰ ধনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপুনি প্ৰকৃত PM কিষাণৰ হিতাধিকাৰী নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ টকা নাপাব, কিন্তু বহুতো ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে PM কিষাণৰ তালিকাত আৰু সকলোকে চৰকাৰে বাছনি কৰিছে। কোনবোৰ PM কিষাণৰ হিতাধিকাৰী একাউণ্টত টকা নাপাব সম্পূৰ্ণকৈ জানি লওক। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধনৰাশি? এটা পৰিয়ালৰ পৰা এজন ব্যক্তিহে পাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰাসকলে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC কৰাটো বাধ্যতামূলক। EKYC আৰু ভূমি পৰীক্ষণ নকৰা কৃষকসকলে নাপাব PM কিষাণৰ টকা। যিসকল কৃষকে এতিয়ালৈকে EKYC কৰা নাই বা লগতে লেণ্ড চিডিং কৰা নাই সেইসকল কৃষকে নাপাব PM কিষাণ আঁচনিৰ সুবিধা, লগতে বঞ্চিত হ'ব PM কিষাণ টকাৰ পৰা। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকে নাপাব PM কিষাণৰ টকা। PM কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। লগতে এইবাৰ 19 নম্বৰ কিস্তি 8 লক্ষাধিক হিতাধিকাৰী নাপাব PM কিষাণ আঁচনিৰ সুবিধা। 8 লক্ষৰো অধিক ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব এইবাৰ PM কিষাণৰ লিষ্টৰ পৰা। আৰু এই 8 লক্ষাধিক PM কিষাণৰ হিতাধিকাৰী নাপাব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। যিসকল কৃষকে 18 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকল কৃষকে লাভ কৰিব 19 নম্বৰ কিস্তিৰ লগতে 4,000 টকা সেইসকলৰ বেংক একাউণ্টত। যদি আপুনি টকাটো পোৱা নাই, কিবা অসুবিধা হৈছে, অতি শীঘ্ৰে এখন পোষ্ট অফিচৰ একাউণ্ট অপেন কৰি লওক। যদি আপুনি পোষ্ট অফিচৰ একাউণ্ট অপেন কৰে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত হ'ব যে আপোনাৰ একাউণ্টত টকাটো সোমাই পৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, যান বাহনৰ গৰাকীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈ পৰিছে। ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে সাৱধান হওক আপুনি। ৰাজপথতে জব্দ হ'ব পাৰে আপোনাৰ বাহন। যান বাহনৰ গৰাকীৰ বাবে পুনৰ ডাঙৰ খবৰ আহি পৰিছে। ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে সাৱধান হওক আপুনি। ৰাজপথতে জব্দ হ'ব পাৰে আপোনাৰ বাহন। ৰাজপথত চলিছে তন্ন তন্ন তালাচী। বাহনৰ নথি পত্ৰ সঠিক নাথাকিলে জব্দ হ'ব আপোনাৰ বাহন। ৰাসৰ পূৰ্বে নলবাৰীত চলিছে তীব্ৰ প্ৰতিবাদ আৰু এতিয়াৰ পৰা ভয়ংকৰভাৱে তন্ন তন্নকৈ তালাচী চলি যাব বুলি মন্তব্য কৰিছে পৰিবহণ বিভাগৰ তৰফৰ পৰা। লগতে গাড়ীৰ RC, প্ৰদূষণ বীমাৰ নথি পত্ৰ আপডেট কৰক। জিলা পৰিবহণ বিষয়াই চলাইছে এই ভয়ংকৰ তদন্ত অভিযান। যদি কিবা আপোনাৰ আপডেট কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপডেট কৰি লৈ লওক।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ডিচেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব বিনামূলীয়া ঘৰ চৰকাৰে বান্ধি দিলে ডেডলাইন অন্যথা পঞ্চায়ত সচিবৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ চৰকাৰৰ বৃহৎ ঘোষণা ডিচেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব বাকী থকা ঘৰসমূহ পঞ্চায়ত সচিবক চৰকাৰে বান্ধি দিলে ডেডলাইন আগন্তুক মাহৰ ভিতৰতে সম্পন্ন হ'ব লাগিব ঘৰসমূহ ৬০,০০০ বিনামূলীয়া বাসগৃহ ডিচেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব জনতাই ভাৰত চৰকাৰে নতুনকৈ ১,৭০,০০০ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰিছে আৰু এই ঘৰসমূহৰ বাবে শীঘ্ৰে কৰক আপুনি আবেদন যদি আপোনাৰ চৰকাৰী ঘৰৰ তালিকাত নামটো নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি ডিচেম্বৰ মাহত চৰকাৰী ঘৰৰ টকা নাপাব যিসকল ব্যক্তিৰ আগতে চৰকাৰী ঘৰৰ তালিকাৰ পৰা নামটো বাদ পৰিছিলে বা চৰকাৰী ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছিলে কিন্তু চৰকাৰী ঘৰটো পোৱা নাই অকল সেইসকল ব্যক্তিক ডিচেম্বৰ মাহত চৰকাৰী ঘৰটো প্ৰদান কৰা হ'ব আৰু যিসকল ব্যক্তিৰ এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ নতুনকৈ আবেদন কৰিব লাগিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেল যোগে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনিত দালাল ১২৫০ টকা পাবলৈ দিব লাগিব ২,১০০ টকা দালালক ধন দিলেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ ১২৫০ টকাকৈ অৰুণোদয় আঁচনিৰ ধন মোকলাই দিয়াৰ নামত ধন সংগ্ৰহ আঁচনিৰ পৰা নাম কৰ্তন সহ ২৫ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ২,১০০ টকালৈকে প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা ৫৫,০০০ ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে হয় বন্ধু বান্ধৱীসকল আপোনাৰ অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নেকি কিয়নো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে চৰকাৰে এতিয়ালৈকে অৰুণোদয় 3.0 আবেদন প্ৰক্ৰিয়া আৰম্ভই কৰা নাই আৰু অথচ ইয়াৰ বিৰুদ্ধে বহু লোকে বহু টকা সংগ্ৰহ কৰিছে আপোনাৰ অঞ্চলৰ পৰা এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নেকি তাৰ পৰা আপোনালোকে সাৱধান হ'ব কিয়নো চৰকাৰে এতিয়ালৈকে আপোনাক কিন্তু অৰুণোদয় 3.0 প্ৰপত্ৰটো বিতৰণ কৰা নাই যেতিয়ালৈকে অৰুণোদয় 3.0 প্ৰপত্ৰ দিয়া নাই তেতিয়ালৈকে আপুনি কোনো ধৰণৰ মানুহক কোনো ধৰণৰ পইচা নিদিব অন্যথা আপোনাৰ টকালৈ কিন্তু উদাও হৈ যাব হিতাধিকাৰীৰ পৰা ধন লৈ একাউণ্টত আঁচনিৰ ধনসমূহত ক্ষোভ প্ৰকাশ কৰিছে এতিয়া জনতাই ধন উভতাই বিচাৰি আমিৰ হুছেইনৰ লগতে পৰিয়ালক জবাবদিহি কবিত লোকৰ আৰু যাতে আপুনি কোনো ধৰণৰ লোকক টকা নিদিয়ে যেতিয়াই চৰকাৰে নতুনকৈ অৰুণোদয় 3.0 প্ৰপত্ৰটো বিতৰণ কৰিব তেনে ক্ষেত্ৰত নিশ্চয় আপোনালোকে এইখন চেনেলৰ জৰিয়তে পাই যাব তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া আপডেটটো চৰকাৰে প্ৰদান কৰিব প্ৰদান কৰাৰ লগে লগে সম্পূৰ্ণকৈ পাই যাব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আহি গ'ল UPI অন টু ট্ৰিপে স্মাৰ্টফোন ইণ্টাৰনেট নোহোৱাকৈ কৰিব পাৰিব লেনদেন এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো এটা ডাঙৰ খবৰ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে ধনৰ অনলাইন ব্যৱহাৰত আহি গ'ল এখন নতুন নিয়ম স্মাৰ্টফোন লগতে ইণ্টাৰনেট নোহোৱাকৈ কৰিব পাৰিব আপুনি লেনদেন যদি আপোনাৰ ঘৰত স্মাৰ্টফোন নাই তেনে ক্ষেত্ৰত আপোনাৰ কিবোৰ্ড ফোনৰ জৰিয়তে আপুনি কৰিব পাৰিব UPI লেনদেন UPI অন টু 3 পেৰ জৰিয়তে এতিয়াৰ পৰা এই লেনদেন কৰিব পাৰিব গ্ৰাহকসকলে ইয়াৰ বাবে দিব নালাগে কোনো ধৰণৰ বিশেষ মাচুল ডিজিটেল পেমেন্টৰ অধিক প্ৰসাৰৰ বাবে এখন নতুন ব্যৱস্থা গ্ৰহণ কৰিছে IBR নম্বৰৰ জৰিয়তে আপুনি ভয়েস পেমেন্ট কৰিব পাৰিব মিছ কলৰ জৰিয়তে পেমেন্ট কৰাৰ আছে সুবিধা এই ডিজিটেল নতুন সেৱাত ইতিমধ্যে অনুমোদন জনাইছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই UPI অন টু 3 পেৰ জৰিয়তে ৫,০০০ৰ পৰা ১০,০০০ টকাৰ আপুনি প্ৰতিবাৰত লেনদেন কৰিব পাৰিব আধাৰ OTPৰ জৰিয়তে UPI অন টু 3 পেত লেনদেন কৰিব পাৰিব আপুনি UPI অন টু 3 পেৰ সৈতে কিদৰে লিংক কৰিব আপোনাৰ একাউণ্ট ইয়াৰ বাবে আছে ৬টা প্ৰক্ৰিয়া প্ৰথমতে আপুনি IBR নম্বৰত কল কৰিব লাগিব দ্বিতীয়তে ভাষা বাছনি কৰক তৃতীয়তে বেংক একাউণ্ট পঞ্জীয়ন কৰক চতুৰ্থতে আপোনাৰ ডেবিট কাৰ্ডৰ তথ্য দাখিল কৰক পঞ্চমত আপোনাৰ UPI পিন দিয়ক আৰু ইয়াৰ পিছতে আপোনাৰ মোবাইলত মেছেজ আহিব UPI অন টু 3 পেৰ সৈতে আপোনাৰ বেংক একাউণ্ট লিংক হোৱা বুলি তাৰ পিছতে আপুনি UPI ৰ জৰিয়তে লেনদেন কৰিব পাৰিব যদি আপোনাৰ স্মাৰ্টফোন নাই কিবোৰ্ড ফোন আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ এতিয়া আপুনি অতি সহজতে UPI ৰ জৰিয়তে লেনদেন কৰিব পাৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰথমতে উচ্ছেদ এইবাৰ নাম কৰ্তন হল ভোটাৰ তালিকাৰ পৰা বেদখলকাৰীৰ বিৰুদ্ধে এইবাৰ দ্বিতীয় ষ্টেপ গ্ৰহণ কৰিছে প্ৰশাসনে
প্ৰথমতে উচ্ছেদ কৰাৰ পিছতে এইবাৰ নামকৰ্তন ভোটাৰ তালিকাৰ পৰা কচুতলী উচ্ছেদিতৰ বিৰুদ্ধে চলিছে ভোটাৰ তালিকাৰ পৰীক্ষণ। প্ৰথম দিনাই 471 গৰাকী বেদখলকাৰীৰ নামকৰ্তন হল ভোটাৰ তালিকাৰ পৰা। সোণাপুৰ ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়ত চলিছে ভোটাৰ তালিকাৰ পৰীক্ষণ। জালিয়াতিৰে নাম অন্তৰ্ভুক্ত কৰিছিল ভোটাৰ তালিকাত। আনকি চৰকাৰী সা সুবিধাও লাভ কৰিছিল এইসকল লোকে। ৰেচন কাৰ্ড, চৰকাৰী ঘৰ আদিও লাভ কৰিছিল উচ্ছেদিত লোকসকলে। আৰু বহু বেদখলকাৰীৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা। যিসকল বিয়ালুৰ জৰিয়তে নাম অন্তৰ্ভুক্ত হৈছিল সেইসকল তদন্ত আওতালৈ অনাৰ দাবী। ডিমৰীয়া বিভিন্ন দল সংগঠনে জনাইছে এই দাবী। সন্দেহযুক্ত সকলো নাগৰিকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ দাবী জনাইছে দল সংগঠনে। হয় বন্ধু-বান্ধৱীসকল, এখন ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজযোগ জনাইছে আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সাৱধান, ৰেপিডো চালক আৰু ছুইগি জমাটো ডেলিভাৰী বয়ৰ বিৰুদ্ধে শীঘ্ৰে চলিব অভিযান। ছুইগি জমাটো ডেলিভাৰী বয়ৰ পৰা সাৱধান হওক আপুনি। ডেলিভাৰী বয়ৰ ৰূপত মহানগৰীত ঘূৰিছে অপৰাধী। সামগ্ৰী ডেলিভাৰী কৰাৰ নামত একাংশ ডেলিভাৰী বয়ে সংঘটিত কৰি আহিছে ভয়ংকৰ কাণ্ড। নিশাৰ ভাগত ছুইগি জমাটো ডেলিভাৰী বয়ৰ পৰা সাৱধান আপুনি হওক, কিয়নো নহ'লে আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে। ৰাতিও ৰেপিডিঅ'ৰ ড্ৰাইভাৰ হিচাপে কাম কৰে আৰু ইয়াৰ মাজতে অকলশৰীয়া যুৱতী আৰু মহিলা পালে সংঘটিত কৰে ভয়ংকৰ কাণ্ড। যুৱতী আৰক্ষী পালে কাঢ়ি নিয়ে মোবাইল ফোন। আৰু আন একাংশ ছুইগি আৰু জমাটোৰ ডেলিভাৰী বয়ৰ কাম কৰে আৰু ইয়াৰ মাজতে সংঘটিত কৰে অপৰাধমূলক কাণ্ড। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।